স্কুল যাবলৈ ওলাইছিলোঁ তেতিয়াই আন্ধাৰ নামি আহিছিল 8:30 বজাৰ পৰা এতিয়াও ঘড়ী কিন্তু এইটোকৈ পোহৰ পৰিছিল মইতো কান্দি দিছিলোঁ ভয় পাইছিলোঁ যে ৰাতি হৈ আছিল নেকি কিন্তু মই যেতিয়াই দেখিলোঁ ঘড়ীটো তেতিয়া 8:30 বাজে তো মোৰ ভাইটি খুবই কান্দি দিছিল ওই সময়টা বহুত ভয় পাইছিল নেকি হয় তুমিও ভয় পাইছিলা হয় মই ভয় পাইছিলোঁ কিয় ভয় পালা কাৰণ মই ভাবিছিলোঁ যে আন্ধাৰ হৈ আহিছে ৰাতি হৈ যাব এতিয়া মই স্কুলৰ ওলাম বুলি ভাবিছিলোঁ এতিয়াই ৰাত হৈ গ'ল এইকাৰণে কান্দি দিছিল হয় এইকাৰণেই কান্দি আহিছে আজি কম মানে এইটো আচৰিত মই কি বুলি ক'ম মানে আমি সকলোৱে বাহিৰত আছিলোঁ ল'ৰা ছোৱালীক স্কুলৰ কাৰণে তৈয়াৰ কৰি আছিলোঁ কিন্তু 8:30 বজাত এনেকুৱা আকস্মিকভাৱে এন্ধাৰ নামি আহিল যে মই জীৱনত কেতিয়াও দেখা নাই আৰু আমি একোৱেই নেদেখা হৈ গৈছোঁ তাৰমানে একদম যেন ৰাতি হৈ গ'ল আমি ৰাতি 7-8 মান যেনেকুৱা পৰিস্থিতি হয় ঠিক সেনেকুৱা পৰিস্থিতি হৈছে আৰু আমি সকলোৱে বহুত ভয় পাইছোঁ সকলোৱে আমি ঘৰত সোমাই আছিলোঁ আৰু অলপমান পিছত তেতিয়া জোৰকৈ বৰষুণ আহিল অকণমান ধুমুহাৰ দৰে হ'ল তাৰপিছত এতিয়া সেই পৰিৱেশটো অলপ ভাল হৈছে আৰু এতিয়া মানে এন্ধাৰ গুচি গৈছে কিন্তু এইটো এনেকুৱা হৈছে যে জীৱনৰ প্ৰথম মই এনেকুৱা এন্ধাৰ দেখা পালোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত